উৎকোচ লোৱাৰ সময়তে যেটো হাতালতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এগৰাকী কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক তাৰ পাছতে বাসগৃহত অভিযান চলোৱা হৈছে বুলি জানিব পৰা গৈছে সবিশেষ শেহতীয়া তথ্যখিনি এই মুহূৰ্তত আপোনাৰ পৰা জানিম প্ৰবল নিশ্চয়কৈ পৰি আসলে দুই স্থানত আসলে অভিযান চলি আছে এই মুহূৰ্তত দুৰ্নীতি নিবাৰক শাখাৰ যিটো অভিযান সেই অভিযান দুই স্থানতে চলি আছে এফালে যদি তেওঁ বাসগৃহ অৰ্থাৎ হেঙেৰাবাৰীৰ যিটো কালী মন্দিৰৰ সন্মুখ ওচৰতে তেওঁ এটা বাসগৃহ আছে অৰ্থাৎ তেওঁ নিজৰ নিজা বাসগৃহ সেই বাসগৃহত বৰ্তমানে অভিযান চলি আছে আৰু সেই অভিযানৰ সময়ত দুৰ্নীতি নিবাৰক শাখাৰ যিটো বৃহৎ দল বা অৰ্থাৎ দিছপুৰ আৰক্ষী এটা দল আছে সেই তেওঁলোকে অভিযান চলাই আছে আৰু তাত লাখ লাখ টকা উদ্ধাৰ হৈছে এতিয়ালৈকে যিটো ধনৰ পৰিমাণ সেই ধনৰ পৰিমাণটো এতিয়ালৈকে গম পোৱা নাই কিয়নো এতিয়ালৈকে আসলে তেওঁলোকে হিচাপ কৰিও বলে পৰা নাই হিচাপ কৰিব নোৱাৰা বা হিচাপ কৰি থোৱা আছে কিন্তু এতিয়ালৈকে হিচাপ সম্পূৰ্ণ হোৱা নাই তেনেধৰণৰ আসলে সেই জয়ন্ত গোস্বামীৰ ঘৰত ধন পাইছে তাৰ সমান্তৰালভাৱে অন্য এটা স্থানত অৰ্থাৎ হেঙেৰাবাৰী ৰাজপথৰ যিটো হেঙেৰাবাৰী মূল ৰাজপথ সেই মূল ৰাজপথটোৰ লগতেই লাগি আছে এখন চাহৰ দোকান আচলতে চাহৰ দোকানখনতে সেইগৰাকী কাৰ্যবাহী অভিযন্তা অৰ্থাৎ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা তাৰ সমান্তৰালভাৱে যিটো উত্তৰ লখিমপুৰ যিটো শাখা আছে সেই শাখাৰটো এগৰাকী অধীক্ষক অভিযন্তা সেইগৰাকী হৈছে জয়ন্ত গোস্বামী আৰু জয়ন্ত গোস্বামী এগৰাকী লোকৰ পৰা 20,000 টকা অৰ্থাৎ তেওঁ যি অফিচিয়েল কাম কাজ কৰি দিয়া নামত 20,000 টকা তেওঁ উৎকোচ বিচাৰিছিল আৰু উৎকোচ আৰু অৰ্থাৎ উৎকোচ আজিৰ দিনটোত উৎকোচ দিছিলে সেই লোকগৰাকীয়ে আৰু তাৰ সমান্তৰালভাৱে তেওঁ ইয়াৰ পূৰ্বতেই আচলতে তেওঁলোকে দুৰ্নীতি নিবাৰক শাখাৰ অৰ্থাৎ যিগৰাকী লোকক উৎকোচ বিচাৰিছিল বা যিগৰাকী লোকে উৎকোচ দিছিলে সেই লোকগৰাকীয়ে দুৰ্নীতি নিবাৰক শাখাৰ আচলতে সহায় বিচাৰিছিল আৰু আজিৰ দিনটোত সেইগৰাকী জয়ন্ত গোস্বামীক এই বিশেষ চাহৰ দোকানখন অৰ্থাৎ মই সতীৰ্থ কাকলি আছে কাকলিয়ে দেখুৱাব এই চাহৰ দোকানখন ঠিক মূল ৰাজপথ সেই মূল ৰাজপথটোৰ সন্মুখভাগতে এই চাহৰ দোকানখন আছে আৰু এই চাহৰ দোকানখনতে সেইগৰাকী জয়ন্ত গোস্বামীয়ে 20,000 টকা উৎকোচ লৈছিল আৰু 20,000 টকা উৎকোচ লওঁতে তেওঁ আজিৰ দিনটোত হাতে লোটে গ্ৰেপ্তাৰ হ'বলৈ সক্ষম হয় বা গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখা এই মুহূৰ্তত যদি সম্ভৱ হয় আমি দেখুৱাইছোঁ এইগৰাকী হৈছে জয়ন্ত গোস্বামী যিগৰাকীয়ে কপালত আচলতে হাতখন দি আছে অৰ্থাৎ তেওঁ লাজ নিবাৰণৰ বাবে সংবাদ মাধ্যমৰ কেমেৰা দেখি তেওঁ এনেদৰেই মুখ ঢাকিবলৈ চেষ্টা কৰিছে এইগৰাকী হৈছে জয়ন্ত গোস্বামী এইগৰাকীয়ে হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা তাৰ সমান্তৰালভাৱে উত্তৰ লখিমপুৰৰ যিটো শাখা আছে সেই শাখাৰ অধীক্ষক অভিযন্তা অৰ্থাৎ জনস্বাস্থ্য কাৰিকৰী বিভাগৰে অধীক্ষক অভিযন্তা দুটাকৈ এনেধৰণৰ এটা পদ আছে দুটাকৈ আচলতে পদ আছে তাৰপিছতো এইসকল চৰকাৰী বিষয়াই আজিৰ দিনটোতো এনেধৰণে আচলতে উৎকোচৰ যিখন বেহা বা উৎকোচ লৈ এনেদৰেই প্ৰতিদিনেই আচলতে গ্ৰেপ্তাৰ হৈছে চৰকাৰী বিষয়া কৰ্মচাৰী প্ৰতিদিনে গ্ৰেপ্তাৰ হৈ আছে তাৰপিছতো এইসকল চৰকাৰী বিষয়াক কোনো লাজ নাপায় কোনো আচলতে তেওঁলোকৰ কণ্ঠাবোধ নহয় বা তেওঁলোকে কোনো তেওঁলোকৰ আচলতে অনুতপ্তও নহয় আৰু আজিৰ দিনটোত এইগৰাকী কাৰ্যবাহী অভিযন্তা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা এইগৰাকী অভিযন্তাক হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই আৰু এই মুহূৰ্তত তেওঁ যিখিনি ধন তেওঁ 20,000 টকা তেওঁ লৈছিল আৰু তেওঁ যে হাতে লোটে যিহেতু গ্ৰেপ্তাৰ কৰিছিল তাৰপিছত যি দুৰ্নীতি নিবাৰক শাখাই যিখিনি আচলতে তথ্য প্ৰমাণ লাগে বা তথ্য প্ৰমাণ গোটাবৰ বাবে তেওঁক দোষী সাব্যস্ত কৰিবৰ বাবে যিখিনি তথ্য প্ৰমাণ লাগে সেই তথ্য প্ৰমাণখিনি গোটোৱাত আচলতে তেওঁলোক ব্যস্ত হৈ পৰিছে তাৰ সমান্তৰালভাৱে আৰু হয়তো ইতিমধ্যে আচলতে দুই ঘণ্টা পাৰ হৈছে এই দোকানখনতে তেওঁক জেৰা চলাই থকা হৈছে বা তেওঁলোকে যিখিনি তেওঁলোকৰ কাগজ পাতি অৰ্থাৎ তথ্য প্ৰমাণ গোটোৱাৰ যিখিনি কাগজ পাতি সেই কাগজ পাতিখিনি তেওঁলোকে লিখা মেলা কৰি আছে তাৰ সমান্তৰালভাৱে দুটাকৈ স্থানত অৰ্থাৎ এই স্থানৰ সমান্তৰালভাৱে তেওঁ যে বাসগৃহ মই ইতিমধ্যে উল্লেখ কৰিছোঁ কালী মন্দিৰৰ সন্মুখত ঠিক সন্মুখভাগতেই তেওঁ বাসগৃহ আছে হেঙেৰাবাৰীত সেই হেঙেৰাবাৰীৰ এই বাসগৃহটো তেওঁ নিজা বাসগৃহ সেই বাসগৃহত অভিযান চলাই থকা হৈছে দিছপুৰ আৰক্ষী এটা দল আছে তাৰ সমান্তৰালভাৱে দুৰ্নীতি নিবাৰকৰ এটা দল আছে দুইটা দলেই আচলতে অভিযান চলাই আছে এতিয়ালৈকে তেওঁ ঘৰত কিমান লাখ টকা উদ্ধাৰ কৰিছে এতিয়ালৈকে জানিব পৰা হোৱা নাই তাৰ সমান্তৰালভাৱে এইখন চাহৰ দোকানত এইগৰাকী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৰ্থাৎ কাৰ্যবাহী অভিযন্তাক এনেদৰে ৰাখি তেওঁলোকে আচলতে অভিযানৰ সমান্তৰালভাৱে বা জেৰাৰ সমান্তৰালভাৱে তেওঁলোকক গোটেইখিনি তথ্য পাতি তেওঁলোকে গোটোৱাত ব্যস্ত হৈ পৰিছে আৰু তাৰ সমান্তৰালভাৱে এইসকল চৰকাৰী বিষয়া অৰ্থাৎ নিলজ্জ বিষয়া এনেদৰে তেওঁলোকে গ্ৰেপ্তাৰ হৈছে দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হৈছে এগৰাকী মই ইতিমধ্যে উল্লেখ কৰিছোঁ এগৰাকী চৰকাৰী বিষয়া হোৱাৰ হেতুক এটা তেওঁ যিটো পদ সেই পদটো আচলতে এটা ডাঙৰ পদ যে কাৰ্যবাহী অভিযন্তা বা অধীক্ষক অভিযন্তা তাৰপিছত তেওঁ আচলতে দৰমহা মাহে হয়তো লাখৰ ওপৰত তেওঁ দৰমহা আহে তাৰপিছতো এই 10,000 20,000 টকা তেওঁলোকৰ যিটো লোভ সেই লোভটো এৰিব নোৱাৰাৰ বাবে এইসকল চৰকাৰী বিষয়া গ্ৰেপ্তাৰ হয় আজিৰ দিনটোতো এইগৰাকী কাৰ্যবাহী অভিযন্তা গ্ৰেপ্তাৰ হ'বলৈ সক্ষম হৈছে বা দুৰ্নীতি নিবাৰক শাখাই তেওঁক হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু যিগৰাকী লোকে তেওঁক আচলতে ধন দিছিলে বা সেই 20,000 টকাটো দিছিলে সেই লোকগৰাকীও ইয়াতেই আছে সেই লোকগৰাকীৰ সৈতে সোধা পোছা কৰিছে দুৰ্নীতি নিবাৰক শাখাই আৰু তেওঁক যেতিয়া ইয়াৰ পৰা লৈ যোৱা হ'ব বা এই জয়ন্ত গোস্বামীক যেতিয়া ইয়াৰ পৰা লৈ যোৱা হ'ব তাৰ সমান্তৰালভাৱে যিগৰাকী অভিযোগকাৰী সেই
অভিযোগ যিগৰাকীয়ে দিছিলে সেই লোকগৰাকীৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁ কি কাৰণত অৰ্থাৎ অফিচিয়েল কি কাৰণত তেওঁক আচলতে 20,000 টকা দিব লগা হৈছিল বা তেওঁ কি কাৰণত সেই 20,000 টকা বিচাৰিছিল সেই কথাখিনি আমি পৰৱৰ্তী পৰ্যায়ত গম পাম কিন্তু এই মুহূৰ্তত এই স্থানত এইগৰাকী জয়ন্ত গোস্বামীক ৰাখি এনেদৰে জেৰা চলাই আছে বা তেওঁলোকে গোটেইখিনি তথ্য প্ৰমাণ ইয়াতে গোটাবলৈ চেষ্টা কৰিছে আৰু এনেদৰেই মূৰে কপালে হাত দিছে এই মুহূৰ্তত এইগৰাকী চৰকাৰী নিলজ্জ বিষয়া এইসকল চৰকাৰী নিলজ্জ বিষয়াৰ বাবেই আন একাংশ বহু ভাল বিষয়া কৰ্মচাৰী আছে সেইসকলৰ আচলতে নাক কাটিবলৈ চেষ্টা কৰে এইসকল বিষয়া কৰ্মচাৰী কিয়নো একাংশই আচলতে এনেদৰে দুৰ্নীতি লিপ্ত হয় কিন্তু তাৰ পিছত আচলতে সকলোৱে আচলতে সকলোকে সাঙুৰি লোৱা হয় এনেধৰণৰ এক যিটো কাৰ্য এইসকল লোকৰ বাবেই বা এই জয়ন্ত গোস্বামীৰ দৰে এনেধৰণৰ নিলজ্জ বিষয়াৰ বাবেই আচলতে গোটেই চৰকাৰী বিভাগসমূহ আচলতে এনেদৰে নাক কটা গৈছে বুলি ক'লে ভুল কোৱা নহ'ব এইসকলে এনেধৰণৰ একাংশ বিষয়া থাকে এই একাংশ বিষয়া আচলতে এনেদৰে প্ৰতিদিনে আচলতে চৰকাৰী যিসমূহ চৰকাৰী দৰমহাৰ বাহিৰেও তেওঁলোকে এটা কাম কৰি দিয়াৰ বাবে সাধাৰণ লোকৰ পৰা যেনেদৰে 10,000 20,000 টকা তেওঁলোকে উৎকোচ বিচাৰে আচলতে সেই উৎকোচ বিচৰা যিটো কাৰ্য সেই কাৰ্যৰ পৰা বাৰে আচলতে আৰক্ষী যিগৰাকী সঞ্চালক প্ৰধান জি পি সিঙে আচলতে এনেদৰে প্ৰতিদিনে টুইট কৰি আছে প্ৰতিদিনে আচলতে এক্সৰ জৰিয়তে তেওঁলোকে এনেদৰে জনাই আছে যে কোনো কাৰণতে এনেধৰণৰ তেওঁলোকে কাৰ্য সংগঠিত নকৰে কিয়নো তেওঁলোকৰ যিটো দুৰ্নীতি নিবাৰক শাখা সেই দুৰ্নীতি নিবাৰক শাখা সদা সষ্টম হৈ আছে যিকোনো মুহূৰ্তত তেওঁলোকে হাতেলোতে গ্ৰেপ্তাৰ হ'ব পাৰে আৰু এই যগৰাকী জয়ন্ত গোস্বামী আজিৰ দিনটোতে 20,000 টকা উৎকোচ লৈছে আৰু তেওঁ উৎকোচ লৈ এনেদৰে তেওঁ যেনেদৰে আচলতে নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়িছে তেওঁ যিটো ঘৰ সেই ঘৰটো দেখা পোৱাৰ লগতে গম পোৱা যাব তেওঁ কেনেধৰণৰ আচলতে এক বিলাসিতা জীৱন যাপন কৰিছে তাৰ সমান্তৰালভাৱে তেওঁ ঘৰত বৰ্তমানে লাখ টকা উদ্ধাৰ হৈছে এতিয়ালৈকে হিচাপ কৰিবলে পৰা নাই আচলতে যিটো দুৰ্নীতি নিবাৰক শাখা এতিয়ালৈকে আচলতে হিচাপ কৰি শেষ হোৱা নাই এনেধৰণৰ আচলতে টকা সংগ্ৰহ কৰিছে প্ৰতিদিনে যদি 20,000 10,000 টকাকে প্ৰতিদিনে যদি তেওঁলোকে সংগ্ৰহ কৰে তেতিয়াহ'লে মাহত আচলতে তেওঁলোকৰ ইনকম হয়তো কোটি ঘৰত হ'ব এনেদৰে আচলতে কোটি টকা তেওঁলোকৰ ঘৰতে এতিয়াও আচলতে ৰাখি থৈ দিছে এইসকল চৰকাৰী বিষয়াই এইসকল নিলজ্জ বিষয়াই এনেদৰে কোটি টকা সংগ্ৰহ কৰিছে এটা মাহতেই আচলতে তাৰ পিছতো তেওঁলোকে আচলতে লোভ এৰা নাই ঘৰত আমি জানিব পৰা মতে যদিও এটা তেওঁলোকে দুৰ্নীতি নিবাৰক শাখাই এটা সংখ্যা কৈছে যে প্ৰায় 80 লাখ টকা উদ্ধাৰ হৈছে কিন্তু এতিয়ালৈকেও সেই হয়তো ইয়াৰ পাৰ হৈ যাব 80 লাখতকৈ অধিক টকা হ'ব এই যিহেতু এতিয়াও হিচাপ কৰি থকা হৈছে তেনে ক্ষেত্ৰত আচলতে 80 লাখ টকা ঘৰত থকাৰ পিছতো আজিৰ দিনটোতো 20,000 টকাৰ উৎকোচ বিচাৰিছে এগৰাকী সাধাৰণ লোকৰ পৰা এটা কাম কৰি দিয়াৰ বাবদ চৰকাৰী এটা কাম কৰি দিয়াৰ বাবদ 20,000 টকাৰ উৎকোচ বিচাৰিছিল আৰু উৎকোচ লওঁতেই তেওঁক হাতেলোতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই এই মুহূৰ্তত বাহিৰৰ পৰিৱেশটো মই কিছু দেখুৱাম ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ তাৰ সমান্তৰালভাৱে বাহিৰৰ পৰিৱেশটো দেখুৱাম জয়ন্ত গোস্বামীক অৰ্থাৎ যিগৰাকী নিলজ্জ বিষয়া সেই নিলজ্জ বিষয়াগৰাকী চাবৰ বাবে এই মুহূৰ্ততে বাহিৰৰ পৰিৱেশটো মই দেখুৱাম এইসকল লোক কোন এইগৰাকী জয়ন্ত গোস্বামী তেওঁলোকৰ ঘৰৰ সন্মুখত বা তেওঁলোকৰ স্থানীয় ব্যক্তি আৰু তেওঁ গ্ৰেপ্তাৰ হোৱাৰ পিছতে এইসকল লোকে তেওঁক চাবৰ বাবে আহিছে যে কি হৈছে ঘটনাটো কি হৈছে তেওঁলোকেও জানিবলৈ চেষ্টা কৰিছে যে তেওঁ বৰ্তমান কেনেদৰে আছে তেওঁ লাজ লাগিছে নাই সকলোখিনি তেওঁলোকে নিৰীক্ষণ কৰি আছে এয়া স্থানীয় লোক এইসকল স্থানীয় লোক তেওঁলোকে লাজ পাইছে জয়ন্ত গোস্বামী এনে কৰ্মকাণ্ডত তেওঁলোকো হতবাক হৈ পৰিছে যে জয়ন্ত গোস্বামীটো এনেধৰণৰ নাছিলে জয়ন্ত গোস্বামী এগৰাকী ভাল ব্যক্তি বুলি তেওঁলোকে বহুতেই কৈছে যে তেওঁতো এনেধৰণৰ এটা কাম যে কৰিছে তেওঁলোকেও আচলতে ভাবিব পৰা নাছিল তেওঁ যে পাহাৰসমূহ সম্পত্তি গোটাইছে এইখিনি আজিহে তেওঁলোকে গম পাইছে যে নামে বেনামে এনেধৰণৰ তেওঁলোকে সম্পত্তি পাহাৰ গৈ বা টকা ঘটি প্ৰতিদিনে 10,000 20,000 টকাৰ উৎকোচ লৈ এনেদৰেই আচলতে তেওঁলোকে সম্পত্তি পাহাৰ গৈছে ঘৰত 80 লাখ টকা উদ্ধাৰ হৈছে তাৰ সমান্তৰালভাৱে হয়তো আৰু বিচাৰিলে হয়তো দুৰ্নীতি নিবাৰক শাখা যদি তদন্ত কৰে হয়তো আৰু মহানগৰীৰ যিকোনো স্থানত হয়তো তেওঁ ঘৰ মাটি ওলাব পাৰে বা বিভিন্ন স্থানত হয়তো তেওঁ মাটি সম্পত্তি ওলাব পাৰে আৰু এই মুহূৰ্তত এইগৰাকী জয়ন্ত গোস্বামীক জেৰা চলাই থকা হৈছে তাৰ সমান্তৰালভাৱে তেওঁ যিটো বাসগৃহ সেই বাসগৃহটো এই মুহূৰ্তত অভিযান চলাই আছে হয় প্ৰবল এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আপুনি সবিশেষ তথ্যখিনি আমাক জনালে ইতিমধ্যে আমি জনাইছোঁ যে জেৰা অব্যাহত ৰখা হৈছে এগৰাকী জয়ন্ত গোস্বামীক সমান্তৰালকৈ তেওঁৰ বাসগৃহ হেঙেৰাবাৰীত যিটো বাসগৃহ আছে সেই বাসগৃহটো অভিযান চলাইছে নগদ বৃহৎ পৰিমাণৰ ধন জব্দ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে অভিযান অব্যাহত ৰাখিছে আৰু পৰিমাণ বৃদ্ধি হ'ব বুলিও আশা কৰিব পাৰি আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰী বা ৰাজ্যৰ বিভিন্ন প্ৰান্ততে এগৰাকী জয়ন্ত গোস্বামীৰ সম্পত্তি আছে নেকি সেই সন্দৰ্ভতো অভিযান অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই আৰু 20,000 টকা লৈ যিহেতু উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে জয়ন্ত গোস্বামীক জেৰা অব্যাহত ৰাখিছে হাতালুতে যিহেতু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এগৰাকী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাক তাৰ পাছতে দুৰ্নীতি নিবাৰক শাখাই অভিযান অব্যাহত ৰাখিছে লখিমপুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা এগৰাকী জয়ন্ত গোস্বামীয়ে 20,000 টকা উৎকোচ লোৱাৰ সময়তে হাতালুতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এগৰাকী জয়ন্ত গোস্বামীক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।